নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওকচোন নটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল। এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু গৌৰৱ গগৈলৈ বিশেষ পত্ৰ এআইইউডিএফৰ। মৌলানা বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ কংগ্ৰেছক আহ্বান এআইইউডিএফৰ। এইবাৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল। ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে আজমলক প্ৰক্ষেপ কৰিব এআইইউডিএফে। ৰাহুল গান্ধী আৰু গৌৰৱ গগৈলৈ এই সন্দৰ্ভত বিশেষ পত্ৰ এআইইউডিএফৰ। মৌলানা বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ আহ্বান এআইইউডিএফৰ। সংবাদমেল যোগে এই ঘোষণা এআইইউডিএফ দলৰ। বিৰোধী দলসমূহক মৌলানা বদৰুদ্দিন আজমলক সমৰ্থনৰ আহ্বান এআইইউডিএফৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা মিয়া মুছলমানৰ নাম কৰ্তনৰ নিৰ্দেশ। এই সন্দৰ্ভত দিলীপ শইকীয়াৰ ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ' জব্দৰ দাবী। নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ। বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ভিডিঅ' কনফাৰেন্সক লৈ নিৰ্বাচন আয়োগ আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাষ চাপিল ৰাইজৰ দল। যোৱা 4 জানুৱাৰীৰ সন্ধিয়া 8:01 পৰা 8:41 অনুষ্ঠিত ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ' জব্দৰ দাবী। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰেৰণ কৰে এই সন্দৰ্ভত স্মাৰক পত্ৰ। স্মাৰক পত্ৰত ভিডিঅ' কনফাৰেন্স সন্দৰ্ভত উচ্চস্তৰীয় আৰু স্বাধীন তদন্তৰ দাবী। তদন্ত ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰাৰ দাবী। ভিডিঅ' কনফাৰেন্সৰ ডিজিটেল নথি জব্দৰ লগতে ফৰ্ম 7ৰ সূক্ষ্ম অনুসন্ধানৰ দাবী অখিল গগৈৰ। দিলীপ শইকীয়াৰ বিৰুদ্ধে বিজেপিক ভোট নিদিয়া লোকৰ নাম কৰ্তনৰ নিৰ্দেশ দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল অখিল গগৈয়ে। আৰু এই সন্দৰ্ভত এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সেই ভিডিঅ' কনফাৰেন্সক লৈ নিৰ্বাচন আয়োগ আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাষ চাপিল ৰাইজৰ দল। পৰৱৰ্তী খবৰ, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি। পাকিস্তান অধিকৃত বালুচিস্তানৰ নিৰ্বাচিত চৰকাৰে জাৰি কৰিছে এই গ্ৰেপ্তাৰী পৰোৱানা। স্বাধীন বালুচিস্তানৰ ভিছা নীতি উলংঘা কৰাৰ অভিযোগ শ্বাহবাজ শ্বৰিফৰ বিৰুদ্ধে। আৰু এই অভিযোগৰ ভিত্তিত এতিয়া গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ বিৰুদ্ধে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে আপোনাৰ পৰা উৎকোচ বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে পোনপটীয়াকৈ ফেচবুক, ইনষ্টাগ্ৰাম অথবা হোৱাটছএপত মুখ্যমন্ত্ৰীক দিয়ক অভিযোগ। মুহূৰ্ততে লোৱা হ'ব একশ্যন। নৱনিযুক্ত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰি এই কঠোৰ বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নতুনকৈ নিযুক্তি পোৱা চাকৰি প্ৰাৰ্থীসকলক কঠোৰ বাৰ্তা মুখ্যমন্ত্ৰীৰ। আজিৰ তাৰিখত যিসকলে চাকৰি পাইছে 1 টকাও নিদিয়াকৈ চাকৰি পাইছে তেওঁলোকে। আৰু চাকৰি পোৱাৰ পিছত কত 1 টকাও নিদিব। কোনো এটা চৰকাৰী কামত টকা বিচাৰিলে লগে লগে দিয়ক অভিযোগ। মুখ্যমন্ত্ৰীৰ ফেচবুক, ইনষ্টাগ্ৰাম অথবা হোৱাটছএপ যোগে মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ দিয়ক অভিযোগ। আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হ'লেই লগে লগে লোৱা হ'ব একশ্যন। কোনো কামত সহজে পইচা নিদিব, নিজৰ অধিকাৰৰ বাবে যুঁজ দিব। যেতিয়া আপুনি পইচা নিদিব নিজেই সলনি হ'বলৈ বাধ্য হ'ব ঘুষখোৰ বিষয়া কৰ্মচাৰী। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। মাঘ বিহুৰ পূৰ্বে ৰাজ্যত পৰিব প্ৰচণ্ড শীত। শীতক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। মাঘ বিহুৰ পূৰ্বে ৰাজ্যত পৰিব প্ৰচণ্ড শীত। বতৰ বিজ্ঞান কেন্দ্ৰই শীতক লৈ জাৰি কৰিছে এলাৰ্ট। ৰাজ্যৰ ঠায়ে ঠায়ে পৰিছে প্ৰচণ্ড কুঁৱলী। যান বাহন চলাওঁতে সাৱধান হওক। গোলাঘাটত আজিৰ দিনটোত তাপমাত্ৰা সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ। গোৱালপাৰাত তাপমাত্ৰা 14 ডিগ্ৰী চেলছিয়াছ।
গুৱাহাটীত তাপমাত্ৰা 19 ডিগ্ৰী সেলসিয়াস। উত্তৰ লখিমপুৰত তাপমাত্ৰা সৰ্বনিম্ন 19 ডিগ্ৰী সেলসিয়াস। আৰু আপোনাৰ অঞ্চলত ঠাণ্ডা কিমান বা আপোনাৰ অঞ্চলত কিমান ডিগ্ৰী তাপমাত্ৰা কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, জানুৱাৰী মাহতে ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা লিংক। গৌৰৱ গগৈৰ পৰিয়ালৰ 4জন সদস্যৰ 3জনেই বিদেশী। এনে লোকক অসমীয়া ৰাইজে বৰ ঘৰত সোমাবলৈ অনুমতি নিদিয়ে। গড়েশ্বৰত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, প্ৰেমিকৰ সৈতে কথা পাতিবলৈ নাপাই চৰম সিদ্ধান্ত কিশোৰীৰ। পৰীক্ষা অহাৰ বাবে মাতৃয়ে চুবলৈ দিয়া নাছিল মোবাইল। আৰু মাতৃয়ে মোবাইল নিদিয়াৰ বাবেই কিশোৰীৰ চৰম সিদ্ধান্ত। বাক্সাৰ চাউলকাৰাত প্ৰেমিকৰ সৈতে কথা পাতিব নাপাই আত্মহনন মেট্ৰিক পৰীক্ষাৰ্থীৰ। সমাগত পৰীক্ষাৰ বাবে মাতৃয়ে মোবাইল নিদিয়াৰ বাবেই আত্মহনন নিকাশীৰ ইন্দ্ৰলাল পাঠক ছোৱালী হাইস্কুলৰ 15 বছৰীয়া ছাত্ৰীগৰাকীৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ নেতৃত্বত অসমৰ বিৰোধী দলসমূহে মিয়া হত্যাৰ উত্থানৰ বাবে উঠি পৰি লাগিছে। সংবাদমেল পাতি এই বিস্ফোৰক মন্তব্য ৰাজ্যিক বিজেপিৰ। বদৰুদ্দিন আজমলৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে বুলি মুকলিকৈ দাবী কৰা AIUDFৰ ভোটেৰে ৰাজ্যসভাৰ সাংসদ হোৱা অজিত কুমাৰ ভূঞাই অসম জাতীয় পৰিষদত যোগদান তথা সৰুপতাৰ সমষ্টিৰ পৰা 11,000 মিয়া ভোট কৰ্তন কৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহ একত্ৰিত হৈ মিয়াক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰাৰ লগতে অসমত মিয়া হত্যাৰ উত্থানৰ বাবে উঠি পৰি লাগিছে। আজি বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে ৰাজ্যিক মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে কয় যে গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ উৰিয়াম ঘাটত হোৱা উচ্ছেদৰ ফলত 11,000তকৈও অধিক মুছলমানক উচ্ছেদ কৰা হৈছিল। আৰু বৰ্তমান ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধনত সৰুপথাৰ সমষ্টিৰ 11,000 লোকৰ নাম কৰ্তন হৈছে। এইসকল মিয়া লোকৰ নাম কৰ্তনৰ পৰা ৰক্ষা কৰিবলৈ অখিল গগৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে কুৎসাত ৰচনা কৰিছে। এই অভিসন্ধিক সাৰপানী যোগাবলৈ আৰু মিয়া তুষ্টিকৰণৰ বাবে ৰাজ্যৰ বিৰোধী দলসমূহে বিজেপিৰ সভাপতিৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ প্ৰদান কৰি খিলঞ্জীয়া বিৰোধীৰ পৰিচয় দিছে। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়ামৰ পোষকতা কৰা তথা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ সহায়ত অখিল গগৈয়ে অসমত মিয়া জাতীয়তাবাদৰ নতুন ধাৰা সৃষ্টি কৰিব বিচাৰিছে। নামনি অসমৰ মিয়া অধ্যুষিত অঞ্চলসমূহত যি পূৰ্বতে হিন্দু বসতি প্ৰধান অঞ্চল আছিল সেইসমূহত মিয়াক বৈধ ভাৰতীয় সজাবলৈ শ্বেৰমান আলীৰ সহায়ত মিয়া বন্দনাত নামি পৰিছে। ৰাজ্যখনত অনাগত জনগণনাত মুঠ জনসংখ্যাৰ 40% মিয়া মুছলমান হ'বগৈ বুলি উল্লেখ কৰি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে বিৰোধীৰ এনে স্থিতিক তীব্ৰ সমালোচনা কৰে। পৰৱৰ্তী খবৰ, কৰ্মৰত অৱস্থাত মৃত শিক্ষকৰ নিকট আত্মীয় পৰিয়াললৈ আৰ্থিক সাহায্য অসম চৰকাৰৰ। 5 লাখ টকাকৈ এককালীন সাহায্য ৰাজ্য চৰকাৰৰ। 50 গৰাকী মৃত শিক্ষকৰ নিকট আত্মীয়ৰ মাজত চেক বিতৰণ। চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। পৰৱৰ্তী খবৰ, TMCৰ ৰাজনৈতিক পৰামৰ্শদাতা সংস্থা আইপেকৰ কাৰ্যালয়ত অভিযানক লৈ ED আৰু CRPFৰ অচিনাক্ত বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। ৰাজ্যখনৰ 2খন থানাত এজাহাৰ দাখিল কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।